শৈক্ষিক নীতিৰ আধাৰত অসমৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই এই সময়ছোৱাত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ যি সুখ্যাতিৰে ৭৫%তকৈ ওপৰত নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক লগত লৈ যি আমাৰ বিশেষ অভিনন্দন অনুষ্ঠান আছে, এই বিশেষ অভিনন্দন অনুষ্ঠান আমি আজি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় বাকৰি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি আয়োজিত কৰিছোঁ। আৰু এই অঞ্চলৰ প্ৰায় ১৮খনকৈ বিদ্যালয় আৰু ৬খন একাডেমী আৰু ৬খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক একলগ কৰি আমি আজি বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিছোঁ। প্ৰায় ডেৰ শতাধিকতকৈ অধিক ছাত্ৰ ছাত্ৰী, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ১.৫ শতাধিকতকৈ অধিক ছাত্ৰ ছাত্ৰীক লগত লৈ আমি এই বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজিত কৰিছোঁ। আমি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটাই আশা যে এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে যি আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে, তেওঁলোকক আমি এই চেগতে আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাত্ৰীসকলক আমি এটা গধুৰ দায়িত্ব অৰ্পণ কৰিছোঁ যে অভিনন্দন অনুষ্ঠান সম্পূৰ্ণ জনোৱাৰ উপৰিও যে এটা প্ৰজন্মৰ তেওঁলোকে এজন আদৰ্শৱান ব্যক্তি হ'বলৈ তেওঁলোকক আমি পৰামৰ্শ জনাইছোঁ। ছাত্ৰ সন্থা পৰিয়ালৰ তৰফৰ পৰা আমি আশাবাদী আজি যিসকল কীৰ্তিমান ছাত্ৰ ছাত্ৰীক আমি এই অভিনন্দন জ্ঞাপন কৰিছোঁ, আমি তেওঁলোকৰ পৰা সমগ্ৰ ধেমাজি জিলাই বা অসমৰ প্ৰেক্ষাপটত তেওঁলোকৰ যি শৈক্ষিক দিশত তেওঁলোকে ধাৱমান হৈ তীব্ৰ গতিৰে তেওঁলোকে নিয়োগ হৈ তেওঁলোকে অনাগত দিনত সমগ্ৰ অসমৰ লগতে চিলাপথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব। হয়, ইতিমধ্যে কৈছোঁ যে সমাজখন বৃদ্ধি কৰিব পৰা, সমাজখন ভাঙি থান কৰি দিব পৰা যি মাদক দ্ৰব্যসমূহ হওক বা মদেই হওক বা আপোনাৰ ড্ৰাগছেই হওক, সেইসমূহৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক আমি আঁতৰি থকাটো আমি বিচাৰোঁ। তাৰ কাৰণে আমি ছাত্ৰ সন্থাই ধেমাজি জিলা ছাত্ৰ সন্থাই ইতিমধ্যে আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ যে আমাৰ সমগ্ৰ অসমখনৰ লগতে ধেমাজি জিলাখনক আমি কেনেকৈ এখন নিচামুক্ত জিলা হিচাপে আমি গঢ় দিব পাৰোঁ আৰু এখন শৈক্ষিক নগৰ হিচাপে তৈয়াৰ কৰিব পাৰোঁ, সেই চিন্তা আমি আগত ৰাখিছোঁ। আমি ছাত্ৰ সন্থাই আমাৰ যাৱতীয় কাম কাজ ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ।